সন্মান যাচিব গৈছোঁ আজি এটা কথা বৰকৈ মনত পৰিছে সিদিনালৈকে আমাৰ এই প্ৰথম শাৰীৰ আসনখনত এজন খুব বগা পাঞ্জাবী পাইজামা পিন্ধা বিৰল ব্যক্তিত্বৰ ব্যক্তি গহীন গম্ভীৰ ৰাজকীয় ব্যক্তিত্ব তেওঁলৈ বৰকৈ মনত পৰিছে আগত এই আসনটোক এখন দেখি পেলাই সেইজন হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিউয়ৰ্ক প্লেয়াৰ্ছৰ জ্যেষ্ঠ সদস্য ৰোহন বৰুৱাদেৱ তেখেত আমাৰ মাজত হঠাতে নিৰুদ্দেশ হৈ গ'ল কিন্তু আমি সম্পূৰ্ণ আশাবাদী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত যেন আকৌ এই ছবিখনত বহিবলৈ আমাৰ মাজলৈ ঘূৰি আহে তেতিয়াহে আমি মন উদগাই সেয়া ভৰি আমি আনন্দ কৰিব পাৰিম আচ্ছা আপোনালোকে যিটো আজি অনুষ্ঠান আৰু এটা কথা মই ক'বলৈ থাকি গৈছিলে যিখন হাৰমনিয়ামৰ ৰমেন দাই আমাৰ ক্লাবত বহি বহি বহুত অমৰ গীত সৃষ্টি কৰিছিল আজি তেখেতৰ যিখিনি চিনেমা তেখেতে সংগীত পৰিচালনা কৰিছে তাত প্ৰায় সকলোখিনি গীতেই এই হাৰমনিয়ামটোৰ ওপৰতেই কৰিছে গতিকে এইটো হাৰমনিয়াম আমাৰ কাৰণে অতি মূল্যৱান ইয়াৰ কোনো মূল্য মানে আমি ক'ব নোৱাৰোঁ এইটো আমাৰ কাৰণে এটা সাংঘাতিক সম্পদ এটা গতিকে সেইটো আমি বৰ সুন্দৰভাৱে যিমানখিনি পাৰোঁ সুন্দৰভাৱে আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা এটা কৰা হৈছে সেইটো ৰাখিছোঁ আৰু সেইটো হাৰমনিয়ামত হাত দিলে মোৰ ইমান ভাল লাগে ৰমেন দাক ওচৰত পোৱা যেন লাগে সেইবাবে আমি ৰমেন দাক অতি সোনকালে আমাৰ মাজত বিচাৰিছোঁ আজি প্ৰাগজ্যোতি কমিউনিকেশ্যন আৰু আমাৰ নিউয়ৰ্ক প্লেয়াৰ্ছে যুটীয়াভাৱে যি সুন্দৰ প্ৰগ্ৰেম আজি অনুষ্ঠান আৰু আমাক উপভোগ কৰিবলৈ সুযোগ দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ মই সুধা কণ্ঠৰ প্ৰতি সন্মান জনাই দুটি গীত আগবঢ়াব বিচাৰোঁ আপোনালোকৰ ওচৰলৈ প্ৰথমটো হ'ল মানৱতাবোধ আৰু ভাতৃত্ববোধৰ যি বাৰ্তা বহন কৰিছে সেই গীতটি সেই অমৰ গীতটি মানুহে মানুহৰ বাবে সেই গীতটি আমি সদায় পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ কাৰণ এইটো চিৰন্তন এটা মহান বাৰ্তা এইটো কেতিয়াও আমি এতিয়া ভূপেন দা এইটো শোকে দি তেখেত শেষ হৈ গ'ল কিন্তু সেইটো ধাৰাটো আমি এইটো ৰাখিব লাগিব আকৌ শোকে থাকিবই লাগিব এইটো মানৱতাবোধৰ ভাতৃত্ববোধৰ কথা গতিকে চেষ্টা কৰিছোঁ মই সেই দায়িত্বখিনি পালন কৰিবৰ কাৰণে ধন্যবাদ
মই চেষ্টা কৰিছোঁ বজাবলৈ সুধা কণ্ঠৰ পঢ়ুৱা বৰ্ণ ভূপেন্দাৰ সামান্য সৃষ্টি আৰু অনুপন্দাৰ সুৰ আমি আচলতে উৰে ৰাতি শুনি থাকিব পাৰোঁ, কিন্তু সময় নিৰ্ধাৰিত হৈ আছে। নিউয়ৰ্ক প্ৰেছৰ নিজৰ একেবাৰে নিৰ্ধাৰিত সময় থাকে। আমাৰ প্ৰথমৰ পৰাই 1.5 ঘণ্টা সময় বুলি কৈছিলে, গতিকে সেইমতে আমি সামৰিব লাগিব। আৰু নিয়ম মাফি কলাগৰ কৰাই থাকে অসমত, এইটো মানে যিকোনো অনুষ্ঠানত থাকে। মই দীঘলীয়া হ'ব হ'লেও মোৰ দৃষ্টিগোচৰ হৈছে অসমৰ সমাজ জীৱনৰ কেইবাজনো বৰেণ্য ব্যক্তি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হৈছে। ডক্টৰ জগদীন্দ্ৰ ৰয় চৌধুৰী, অতনু চৌধুৰীক মই পাইছোঁ। তাৰপিছত আমাৰ শৰৎ কলিতা আছে, ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা আছে, ডক্টৰ মৃণালকান্ত দাস আছে, মুকুল দুজন কলিতা, তেনেকৈ অসমৰ সমাজ জীৱনৰ বহু বৰেণ্য ব্যক্তি আমাৰ মাজত আছে। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। চন্দ্ৰজিৎ শইকীয়া আছে, অজয় দাই মনত পেলাই দিছে, সদায় পাই থাকোঁ আমি। আজি আৰু বহুত ব্যক্তি আছে, কাৰোবাৰ যদি নাম ৰৈ গৈছে ক্ষমা কৰিব। আৰু তাৰ উপৰিও আজি এই সুন্দৰ সন্ধ্যাটো আপোনালোকে নিশ্চয় উপভোগ কৰা বুলি আমি ভাবোঁ। মই নিউয়ৰ্ক প্ৰেছৰ সমূহ কৰ্মকৰ্তাক প্ৰাগজ্যোতি কমিউনিকেশ্যনছৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগালী জলপানলৈকে শুভেচ্ছা জনাইছোঁ, কাৰণ ভূপেন দাই অসমীয়া খাদ্য খাই আটাইতকৈ ভাল পাইছিলে। আৰু দিলীপ চাংগতিটো আছে, তেখেতে আমাক আজি নতুন বিষয় এটা উত্থাপন কৰিলে। গতিকে মই ভাবোঁ, আকৌ কৈছোঁ, আপুনি আগতেও কৈছিলোঁ যে অনাগত দিনত এই বিষয়ক লৈ যাতে আমাৰ সুধী সমাজে বিষয়টো আগবঢ়াই নিয়ে। সংস্কৃতিৰ কেইবাজনো ব্যক্তি আছে আৰু আমাৰ মাজত দেৱজিৎ ভূঞাও আছে, অভিযন্তা, তেনেকুৱা বিভিন্ন ব্যক্তি আছে।
আৰু সেইখন মই কওঁ আজি আমি এই প্ৰাগজ্যোতি কমিউনিকেশ্যনছে যোৱা ভূপেন্দ্ৰৰ মহাপ্ৰয়াণৰ পিছত আজি 13 সংখ্যক বৰ্ষ আমি তেখেতৰ জন্ম আৰু মহাপ্ৰয়াণৰ দিন 8 ছেপ্টেম্বৰ আৰু 5 নৱেম্বৰ সদায় উদযাপন কৰি আহিছিলোঁ আৰু আমাৰ অনুষ্ঠানত ভূপেন্দ্ৰৰ প্ৰত্যেকগৰাকী ভাতৃ আৰু ভগ্নী আছিলে কিন্তু আপোনালোকে জানে এতিয়া প্ৰায় সকল আমাৰ মাজত নাই কবিতা বৰুৱা মাহী আছিলে তেখেতে আমেৰিকাৰ পৰা আজি কেইদিনমান আগতে পাইছেহি কালি প্ৰাগ নিউজৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আজি আহিম বুলি কথা দিছিলে অলপ আগতে মোলৈ ফোন কৰিছে তেওঁ শুভেচ্ছা জনাইছে গাটো খুব বেয়া কাৰণে আহিব নোৱাৰিলে আৰু নিপেন হাজৰিকা ভূপেন্দ্ৰৰ ভাতৃ তেখেত তেজপুৰত প্ৰায় তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ আছে প্ৰায় বিচনাতে আছে গতিকে আৰু সমৰদাৰ সমগ্ৰ পৰিয়াল আমাৰ লগতে আজি থকা কথা আছিলে তেওঁলোকে আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ সহযোগত অনুষ্ঠান হৈছে তাতে তেওঁ গোটেই পৰিয়ালটো গৈছে হ'লেও আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী আছে পৰমানন্দ মজুমদাৰ আছে ডক্টৰ পৰমানন্দ মজুমদাৰ আৰু সমীৰ চৌধুৰী দা আছে ভূপেন্দ্ৰৰ বহু ফটো তেখেত ফটো লৈ থৈছে সাদিকুৰ ৰহমান বৰুৱা আছে তেনেকৈ দীঘলীয়া হ'ব গতিকে সামৰিব লাগিব এইটো আৰু এতিয়া অসম সংগীতেৰে আমি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ আমি পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰি আমাৰ নিউয়ৰ্ক প্ৰেছৰ শিল্পীসকলে অনুপম চৌধুৰী দাদাৰ তত্ত্বাৱধানত অসম সংগীত পৰিৱেশন কৰিব আৰু আমি সকলোৱে থিয় হৈ পেলাই এই জাতীয় মহানায়কসকললৈ অসমীয়াৰ কাৰণে যিসকলে কাম কৰিলে তেওঁলোকক আমি যাতে সন্মান প্ৰদৰ্শন কৰোঁ কাৰোবাৰ নাম থাকি গৈছে যদি পুনৰ মই ক্ষমা বিচাৰিছোঁ ধন্যবাদ আৰু আমি নিউয়ৰ্ক প্ৰেছৰ লগত অনাগত দিনতো আমি ভূপেন্দ্ৰৰ শতবৰ্ষ পাইছেহি আৰু মাজত এটা বছৰ আছে গতিকে আমি কেইবাটাও কাৰ্যসূচী যুগুতাইছোঁ ডক্টৰ পৰমানন্দ মজুমদাৰৰ আমি মানে বহি পেলাই কিছু আমি ইতিমধ্যে কাৰ্যসূচী নিৰ্ধাৰণ কৰিছোঁ আপোনালোকৰ লগত বহি আমি একেলগে কাম কৰিবলৈ অনাগত দিনত আমি আশাৰে বাট চাই আছোঁ ধন্যবাদ সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আমাৰ সামান্য জলযোগৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে যাতে চাহ একাপ খাই যায়